বিজেপি দলটো আগৰ পৰাই বহুত শক্তিশালী আৰু ইয়াৰ যিসকল স্থানীয় নেতা কৰ্মী সকলোৱে এইকেইদিন দিনে নিশাই কাম কৰিছে, সকলো ওলাই আহিছে আৰু যোৱা 22 তাৰিখৰ পৰা আজিলৈকে 9 দিন মই বিহপুৰীয়াত ভোগপুৰৰ ঘৰত থাকি যিখিনি ৰাইজক লগ পাইছিলোঁ সকলোকে মই আহ্বান জনাইছিলোঁ যে আপোনালোকো আমাৰ ভোগপুৰৰ পৰা এটা যাত্ৰা কৰিব লাগে। ইতিমধ্যে সেই যাত্ৰাও আহি পেলাই নাৰায়ণপুৰত আহি পাইছে। মই আশা কৰিছোঁ যে আজি এইটো এটা নতুন অভিনৱ বিহপুৰীয়াবাসী ৰাইজৰ অভিজ্ঞতা হ'ব। আগতেও বিহপুৰীয়াবাসীয়ে বহু মুখ্যমন্ত্ৰীক লগ পাইছে, কিন্তু প্ৰত্যক্ষভাৱে মুখ্যমন্ত্ৰীৰ সৈতে কথা পতাৰ এটা সুযোগ বিহপুৰীয়াবাসীয়ে বা অসমৰ ৰাইজে এতিয়া লাভ কৰিছে। আগতে আমি কি কৰোঁ যে আমি মঞ্চৰ পৰা কথা কওঁ, ৰাইজে শুনে। এতিয়া ৰাইজে কথা ক'ব, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুনিব। গতিকে ইয়াৰ মূল কাৰণটোৱে হৈছে যে মানুহৰ আৱেগ অনুভূতি, ৰাইজৰ চিন্তা আৰু চেতনাক মুখ্যমন্ত্ৰীগৰাকীয়ে এই সময়ত শুনাটো অতিকে প্ৰয়োজন। কাৰণ তেখেত নিশ্চিতভাৱে পৰৱৰ্তী মুখ্যমন্ত্ৰী, পৰৱৰ্তী বিজেপি চৰকাৰৰ নেতৃত্ব দিয়াৰ আগত যিখিনি ৰাইজক নেতৃত্ব দিব সেইখিনি ৰাইজৰ পৰা নিজ কাণে দিহা পৰামৰ্শ লোৱা, আশীৰ্বাদ লোৱা, কথাখিনি বুজি লোৱা, এইটো মই ভাবোঁ যে ৰাইজৰ কাৰণেও ডাঙৰ সৌভাগ্য। মইতো আহিলোৱেই, মই লগত আছোঁ আৰু লগত থাকিম বুলি কৈছোঁ। গাড়ী একেখনত হ'বনে নহয় সেইটো বিজেপি দলে আৰু মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব, কিন্তু মই যিহেতু এজন কাৰ্যকৰ্তা হিচাপে আছোঁ, গতিকে ৰাইজৰ লগতে ৰৈ আছোঁ। কিন্তু আমি দেখিলোঁ যে কিছু সময় পূৰ্বে আমি বিধায়ক অমীয় ভূঞাক লগ পাইছিলোঁ। বিধায়ক অমীয় ভূঞাক সোধোতে ক'লে যে আপোনাক চিনি নাপাওঁ বুলি ক'লে। একো নাই, এইটো মোৰ কোনো আপত্তি নাই। মই ইমান এইবিলাক লৈ পেলাই প্ৰতিক্ৰিয়া দিবলগীয়া সময় আছে বুলি ভবা নাই। ঠিক আছে, এইখিনি যেনেকৈ হ'ব। এতিয়া 7 দিন 8 দিন হৈছেহে, ইমান আমি কিয়। সেই পদযাত্ৰা মই যিটো সময়ত কৰিছিলোঁ সেইটো সময়ত কংগ্ৰেছ দলটো একেবাৰে নিশকতীয়া হৈ পৰিছিলে। তেতিয়া আপোনালোকে জানে যে প্ৰথমবাৰৰ কাৰণে 21 চনত কংগ্ৰেছে দ্বিতীয়বাৰৰ কাৰণে ক্ষমতা হেৰুৱাইছিলে। মানুহ অত্যন্ত হতাশ আছিলে, নিৰাশ আছিলে। তাৰ মাজত মই যি যাত্ৰা কৰিছিলোঁ, আপোনালোকৰ কেমেৰাত চব বন্দী হৈ আছে, তাৰ লগত এইটো অভূতপূৰ্ব পাৰ্থক্য। ইয়াত স্বতঃস্ফূৰ্ত মানুহ ওলাই আহিছে। আমি মানুহ লগ পাবৰ কাৰণে বহু কষ্ট কৰিবলগীয়া হৈছিলে। আমি বহু জেগাত কেতিয়াবা ৰৈ যাবলগীয়া হৈছিলে, থমকিবলগীয়া হৈছিলে। এতিয়া মুখ্যমন্ত্ৰীৰ যাত্ৰাত থমকিবলগীয়া হোৱা নাই, সময় বঢ়াবলগীয়া হৈছে, যাত্ৰা বেছি দীঘলীয়া হৈছে, আমি যাত্ৰা ছুটি কৰিবলগীয়া হৈছিলে, এইখিনি আছে।